ডিগ্ৰী 30 ডিগ্ৰী 39 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিওৱা নিয়ম। প্ৰথমে তোমালোকে 0ৰ পৰা 4লৈকে লিখি ল'বা। 0 1 2 3 4 এনেকৈ লিখি ল'লা। তাৰপিছত 4ৰে সংখ্যাকেইটাক হৰণ কৰা। 4ৰে 0 হৰণ কৰিলে 0, 4ৰে 1 হৰণ কৰিলে 4 ভাগৰ 1, 4ৰে 2 হৰণ কৰিলে 4 ভাগৰ 2, 4ৰে 3 হৰণ কৰিলে 4 ভাগৰ 3, 4ৰে 4 হৰণ কৰিলে 1। এতিয়া এইকেইটা সংখ্যা চোৱা, 2ৰে 4ক কাটিলে 2 বাৰ, অৰ্থাৎ 2 ভাগৰ 1, অৰ্থাৎ সংখ্যাকেইটা হ'ব 0, 4 ভাগৰ 1, 2 ভাগৰ 1, 4 ভাগৰ 3 আৰু 1। এতিয়া এই সংখ্যাকেইটাৰ বৰ্গমূল লোৱা। এই সংখ্যাকেইটাৰ যদি বৰ্গমূল লোৱা, 0ৰ বৰ্গমূল 0, 4 ভাগৰ 1ৰ বৰ্গমূল হাফ, 2 ভাগৰ 1ৰ বৰ্গমূল 1/√2, 4 ভাগৰ 3ৰ বৰ্গমূল √3/2 আৰু 1ৰ বৰ্গমূল 1। এই সংখ্যাকেইটাক ক্ৰমে sin 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ত্ৰিকোণমিতিক অনুপাত হ'ব। গতিকে তোমালোকে ইয়াত 0, 30, 45, 60 আৰু 90 এনেকৈ লিখি ল'বা। লিখি লৈ তলত লিখিবা sin cos tan cot sec cosec এনেকৈ লিখি ল'লা। তাৰপিছত এনেকৈ তোমাৰ sin 0 ডিগ্ৰীৰ মান এই 0টো, sin 30 ডিগ্ৰীৰ মান এই হাফটো, sin 45 ডিগ্ৰীৰ মান ডিগ্ৰী মাপবিলাক দিব লাগে। sin 45ৰ মান 1/√2, sin 60 ডিগ্ৰীৰ মান √3/2, sin 90 ডিগ্ৰীৰ মান 1। এতিয়া কচৰ মান ল'বলৈ উল্টাকৈ আহা। cos 0ৰ মান 1, মানে sin 90ৰ মান 1, কিন্তু cos 0ৰ মান এই 1। তাৰপিছতে cos 60ৰ মান cos 30ৰ মান √3/2, এই √3/2 উল্টাকে, আৰু cos 45ৰ মান 1/√2, cos 60ৰ মান হাফ, এই হাফটো, আৰু cos 90ৰ মান 0। আমি সাইন আৰু কচৰ মান পাই গ'লোঁ। এতিয়া টেনৰ মান পাবলৈ তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিবা। tan থিটা ইকুৱেল টু sin থিটা বাই cos থিটা, এইটো। এতিয়া sin 0ৰ মান sin থিটা বাই cos থিটা, tan 0ৰ মান কি হ'ব? sin 0 বাই cos 0, sin 0ৰ মান 0, cos 0ৰ মান 1, গতিকে 1এদি 0 ডিভাইড কৰিলে 0 হ'ব, অৰ্থাৎ tan 0ৰ মান 0। tan 30ৰ মান হাফক √3/2ৰে ডিভাইড কৰিলে 1/√3 হ'ব। tan 45ৰ মান 1/√2 আৰু 1/√2 দুয়োটা একে, গতিকে কাটাকাটি কৰিলে 1 হ'ব। tan 60ৰ মান √3/2ক হাফেৰে হৰণ কৰিলে কি হ'ব? √3। tan 90ৰ মান 1ক 0ৰে যদি ডিভাইড কৰা যায় কোনো মান পোৱা নাযায়, অৰ্থাৎ মিনিংলেছ, সংজ্ঞাবদ্ধ নহয় বুলি লিখা আছে। আমি ইয়াতে এনেকৈ ইনফিনিটি বুলি লিখি থৈ দিম, ইনফিনিটি।
মানে 0ৰে 1ক ডিভাইড কৰিলে কোনো মান পোৱা নাযায়, সংজ্ঞাবদ্ধ নহয়। আকৌ 10ৰ বিপৰীত মানকেইটা যিহেতু কটৰ মান, গতিকে কট 0ৰ মানটো কি হ'ব? 0ৰ বিপৰীত ইনফিনিটি ধৰিবা। কট 30ৰ মান √3 ধৰিবা। কট 45ৰ মান 1 ধৰিবা। কট 60ৰ মান 1/√3 ধৰিবা। কট 90ৰ মান ইনফিনিটিৰ বিপৰীত 0 হৈ যাব। চেক 0ৰ মান, যদিও কট 0ৰ বিপৰীত চেক 0 হ'ব, গতিকে কট 0ৰ মান 1, গতিকে চেক 0ৰ মানো 1। চেক 30ৰ মান কট 0ৰ বিপৰীত, অৰ্থাৎ 2/3√3। চেক 45 কস 45ৰ বিপৰীত, অৰ্থাৎ √2। চেক 60 ডিগ্ৰী কস 60 ডিগ্ৰীৰ বিপৰীত, অৰ্থাৎ হাফৰ বিপৰীত 2। চেক 90 কস 90ৰ বিপৰীত, অৰ্থাৎ 0ৰ বিপৰীত ইনফিনিটি লিখিব লাগিব। কোচেক 0ৰ মানটো কিমান হ'ব? চেক সাইন 0ৰ বিপৰীত মান হ'ব, অৰ্থাৎ সাইন 0ৰ বিপৰীত মানটো ইনফিনিটি হ'ব ইয়াত। কোচেক 30ৰ মান কিমান হ'ব? সাইন 30ৰ বিপৰীত হ'ব 2। কোচেক 45ৰ মানটো সাইন 45ৰ মানৰ বিপৰীত হ'ব। কোচেক 60ৰ মান সাইন 60ৰ মানৰ বিপৰীত হ'ব, এইটো। আৰু কোচেক 90ৰ মান সাইন 90ৰ বিপৰীত হ'ব, অৰ্থাৎ 1ৰ বিপৰীত 1। এই তালিকা লিখি ল'বলৈ চেষ্টা কৰিবা।